আমাৰ সুলেমান কাঠৰ মা আমাৰ সুলেমান ডাঙৰীয়াৰ মিছেছ সো মই আহি পালোহি আমাৰ সুলেমান ডাঙৰীয়াৰ ঘৰত লখিমপুৰত এই আমাৰ সুলেমান ডাঙৰীয়া নমস্কাৰ ভালে আছা হয় ভালে আছো মই ধন্যবাদ দিছো আমাৰ সাৰক আজি সাৰে আজি আমাৰ ঘৰত আহিছে যেহেতুকে মই তেওঁলোকৰ ঘৰত গৈছিলো মই মে মাহৰ 10 তাৰিখে তো আৰু আজি মই আপোনাৰ ঘৰত আজি তে আমাৰ ঘৰত আহিছে তো সাৰক মই ওয়েলকাম জনাইছো আমাৰ ঘৰলৈ সো এয়াই হল আমাৰ সুলেমান ডাঙৰীয়াৰ ঘৰ বাকি যিখিনি ঘৰৰ পৰিয়াল আছে মই কন্টেক্ট পিছত আপোনালোকক চিনাকি কৰাই দি আছো নমস্কাৰ মই দীপক বসুমতাৰী আৰু মোৰ চেনেললৈ আপোনালোকক সকলোকে প্ৰভু যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ জনাইছো আৰু আজি মই আছো ৰঙাজান বাপ্তিস্ম মণ্ডলী না ৰঙাজান বাপ্তিস্ম মণ্ডলী যেহেতু লখিমপুৰ সভাৰ আন্ধাৰত আছে আৰু যেহেতু আপোনালোকে প্ৰত্যেকে জানে যে সুলেমান কাঠ আৰু জোনাথন কাঠ বুলি ক'লে সকলোৱে জানে সকলোৱে চিনি পায় কাৰণ তেওঁলোকে খুব ধুনীয়া গীত গাই শুনাই আছে আপোনালোকক খুব ধুনীয়াকৈ বাদ্য বাজনা বজাই শুনাই আছে দেখুৱাই আছে আৰু তেওঁলোকৰ আৰত তেওঁলোকৰ বেকগ্ৰাউণ্ডত কোন আছে সেই বিষয়ে আপোনালোকক আজি কমান জনাব বিচাৰিছো আৰু মই যেহেতু আজি তেওঁলোকৰ ঘৰত আছো আৰু তেওঁলোকৰ পৰিয়াল আপোনালোকক মই চিনাকি কৰাই দিব বিচাৰিছো এয়া হল আমাৰ সুলেমান কাঠৰ মা নমস্কাৰ আৰু এয়া হল দেউতা সকলোকে নমস্কাৰ আৰু হল এয়া আমাৰ সুলেমান ডাঙৰীয়া আৰু এয়া হল সুলেমান ডাঙৰীয়াৰ বেকগ্ৰাউণ্ডত যিজনী আছে মানে আমাৰ সুলেমান ডাঙৰীয়াক সদায় চোৱাচিতা কৰা আমাৰ সুলেমান ডাঙৰীয়াৰ মিছেছ নমস্কাৰ যেহেতু আজি মই আপোনালোকৰ ঘৰত আছো আৰু আপোনালোকৰ দুইজন ল'ৰাই খুব ধুনীয়া গীত গাই ৰাইজক শুনাই আছে আৰু খুব ধুনীয়াকৈ বাদ্য বাজনা বজাই আছে তো আপোনালোকে কেনেকৈ কি ভাবে যেতিয়া নেকি আপোনাৰ ল'ৰাই কোনোবা এটা ষ্টেজত গৈ পেলাই প্ৰগ্ৰাম কৰি থাকে আৰু গোটেই এতিয়া অসমবাসীয়ে সুলেমান ডাঙৰীয়াক আৰু ব্ৰাদাৰ জোনাথন কাঠ ডাঙৰীয়াক চিনি পায় আৰু কেনেকৈ আপোনালোকে ৰাইজৰ মাজত আগবঢ়ালে কেনেকৈ আপোনালোকে প্ৰথম অৱস্থাত তেওঁলোকক শিক্ষাটো দিছিলে কাৰণ তেওঁলোকেতো আমাৰ নিচিনা ভালকৈ দেখি নাপায় ঘূৰা মুৰা কাম কাজত বহুত অসুবিধা হয় তো এই বিষয়ে অকণমান জনালে ভাল পাম নমস্কাৰ মোৰ নাম সামেল কাঠ আৰু মই বিশেষ কৰি আজি যিগৰাকী আমাক সাক্ষাৎকাৰ ল'বলৈ আহিছে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ দুটা ল'ৰাই জন্মৰ পৰা মাকৰ গৰ্ভৰ পৰাই অন্ধ হৈ জন্ম হ'ল আৰু জন্মৰ সময়ত আমি বহুত নিৰাশা হৈছিলোঁ প্ৰথমজন জন্ম হওঁতে তাৰ পাছতে আকৌ যেতিয়া দ্বিতীয়জন জন্ম হ'ল তেওঁ সেই একে অৱস্থাত জন্ম হ'ল তো প্ৰথমে বহুত দুখিত হ'লোঁ কিবা হ'লোঁ তথাপি লাষ্টত ভাবি ল'লোঁ আৰু এয়াই ঈশ্বৰৰ ইচ্ছা হয় আৰু এটা ডাঙৰ ঘটনা ঘটিল এওঁবিলাকৰ আগত দুটা সন্তান আমাৰ ভালে আছিলে হয় ছোৱালী এগৰাকী আৰু ল'ৰা এটা মানে ইহঁতৰ আগত আচ্ছা কিন্তু ঈশ্বৰৰ কি ইচ্ছা নাজানো সেই দুটাই মানে মৃত্যু হৈ গ'ল আচ্ছা এটা ডিষ্টেঞ্চত মৃত্যু হ'ল প্ৰথমে ছোৱালীজনী তাৰ পাছতে ল'ৰাটো আৰু মাত্ৰ দুটা সন্তান অন্ধ সন্তানক লৈয়ে আমি পৰিয়ালটো আছিলোঁ কিন্তু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ প্ৰভু আমি এনেকৈ থাকিম নে কিন্তু ঈশ্বৰে পুনৰ আমাক দুটা সন্তান দিলে এগৰাকী জীয়ৰী আৰু এটি ল'ৰা এটাৰ নাম সুনামী তাই বিয়া হৈ গ'ল আৰু দ্বিতীয় ল'ৰাটো সবিন কাঠ তেওঁ বৰ্তমান তেজপুৰ দৰিকা মেডিকেলত BSc নাৰ্ছিং কৰি কাম কৰি আছে তো এই দুটা সন্তান জন্ম হোৱাৰ পাছত আমাৰ এটা মনত সান্তনা আহিল ঈশ্বৰে যে আমাৰ প্ৰাৰ্থনা শুনিলে তো আমি নিৰাশ নহয় দুইটাকে অন্ধ স্কুলত দিলোঁ বিপুৰীয়া অন্ধ স্কুলত আৰু এই অন্ধ স্কুল তেওঁবিলাকে দুটাই মনোযোগেৰে পঢ়িলে জোনা আৰু সুলেমানে আৰু জোনা ভালকৈ হাই ছেকেণ্ডেৰী
লৈকে পাছ কৰিলে আচ্ছা আমাৰ সুলেমানো ভালকে সেকেন্ড ডিভিজনত মেট্ৰিক পাছ কৰিলে আকৌ হাই সেকেন্ডাৰী পঢ়িবলৈ বিপুৰীয়া জুনিয়ৰ কলেজতো নাম ভৰাইছিলে কিন্তু তেওঁৰ কিতাপ পঢ়ি দিয়া মানুহৰ অভাৱৰ কাৰণে তেওঁ আৰু আগবাঢ়িব নোৱাৰিলে তাৰ পাছতে তেওঁবিলাকক অন্ধ হলেও মিউজিক কলেজত নাম ভৰাই দিল লখিমপুৰ এটো মিউজিক কলেজ তেওঁ তবলাত আৰু আমাৰ জোনাথনক আমি ভৰালো কিবা ভকেলত আৰু ভকেলত তেওঁ বি মিউজিক কমপ্লিট কৰিলে এমএ মিউজিক কৰিবলৈ লাগিছিলে কিন্তু কলেজটো নথকাৰ কাৰণে এটো নহল কিন্তু দুজনে হৰৰ পৰাই গান গোৱাত বৰ আগ্ৰহী বৰ ধুনীয়াকে গান গাইছিল আৰু হয়তো এই ঈশ্বৰৰ ইচ্ছা আছিলে তেওঁবিলাকে এতিয়াও গান গাই আছে আৰু জীৱনভৰ যিমান দিন হল এতিয়ালৈকে তেওঁবিলাকে নিজৰ মণ্ডলীৰ পৰা আৰম্ভ কৰি এতিয়াতো গোটেই আমাৰ অসমৰ খ্ৰীষ্টীয় সমাজত তেওঁবিলাকক মাতে গান গাবলৈ আৰু বহুতে চিনি পায় আমি আগত যদিও বহুত নিৰাশাত আছিলোঁ দুটা অন্ধ সন্তানক লৈ কিন্তু এতিয়াহে মই অনুভৱ কৰিছোঁ অন্ধ হলেও ঈশ্বৰৰ আশীৰ্বাদ থাকিলে ঈশ্বৰে নানা প্ৰকাৰে আশীৰ্বাদ দিয়ে এটা জোনাথনো বিয়া পাতিলে জোনাথন এতিয়া বিপুৰীয়াত তেওঁ শিক্ষকতা কৰে যি স্কুলত তেওঁ পঢ়িছিলে তাতেই তেওঁ এতিয়া শিক্ষক হৈ ল'ৰা ছোৱালীক পঢ়াই আছে আৰু তেওঁ বিয়া পাতিলে আৰু আমাৰ সুলেমানো বিয়া পাতিলে বোৱাৰীৰ লগতে আছে এই সকলো ঈশ্বৰৰ আশীৰ্বাদ আৰু আগফালে ঈশ্বৰে আৰু কিমান দিন আমি তেওঁবিলাকক সহায় কৰিব পাৰোঁ নাজানো কিন্তু এইখিনিলৈকে ঈশ্বৰে আমাৰ পৰিয়ালটোক চলাই আছে তো মই অসমবাসী খ্ৰীষ্টীয় প্ৰেমী ৰাইজক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ আমি নানা অভাৱ অভিযোগৰ মাজতো আমাৰ বহুত সময়ত খ্ৰীষ্টান সমাজত অন্ধ ল'ৰা ছোৱালী জন্ম হয় কিন্তু আমি এইটো ঈশ্বৰৰ হাও বুলি ভাবিব নালাগে ইয়াক এটা আশীৰ্বাদ হিচাপে আমি ল'ব লাগে আৰু সেই আশীৰ্বাদটো অকল আমাৰ পৰিয়ালৰ কাৰণে নহয় খ্ৰীষ্টান সমাজৰ কাৰণে বা অন্য সমাজৰ কাৰণেও এইটো সম্ভৱ হ'ব তো মই এইখিনিকে মোৰ পৰিয়ালৰ বিষয়ে কৈছোঁ আৰু তেওঁবিলাকে বাইবেলৰ কথা যে ইমান জানিলে ইয়াৰ মূলত হ'ল আমি ঘৰখনত তেওঁবিলাকে সৰু থকা সময়ৰ পৰা পাৰিবাৰিক গীৰ্জাত আদি পুস্তকৰ পৰা আৰম্ভ কৰি প্ৰকাশিত বাক্যলৈকে এটা অধ্যায় দুইটা অধ্যায় এনেকা পঢ়োঁ আৰু এইটো সৰু কালৰে পৰা তেওঁবিলাকে এটা বাইবেলৰ জ্ঞান তেওঁবিলাকে পালে আৰু হয়তো আজি এই পৰিচৰ্যা কৰাত বা গীত গান ৰচনা কৰাত এই সৰুৰ পৰা শুনি অহা জানি অহা কথাবোৰ তেওঁবিলাকৰ কাৰণে এতিয়া সহায় হৈছে আৰু আমাৰ জোনাটো বহুত জায়গা শিক্ষক হিচাপত যায় বাইবেলৰ কথা ক'বলৈ আৰু এই শিক্ষাটো তেওঁ পাৰিবাৰিক গীৰ্জাতেই এটা কলেজৰ নিচিনা পাই গ'ল আৰু এইটো আমি বাইবেলটো যেতিয়া আৰম্ভ কৰোঁ 2 বছৰ কেতিয়াবা লাগি যায় এই মাথাৰ পৰা এই মাথালৈ তো এনেকা ধৰণে তেওঁবিলাকক বাইবেলৰ বিষয়ত আত্মিক বিষয়ত গঢ়ি তোলা হ'ল মানে সেইখিনি আপুনি ঘৰতে শিকালে ঘৰতে এইটো সৰুৰে পৰাই শিক্ষাটো দিয়া হ'ল আৰু যাৰ কাৰণে এতিয়া সেই শিক্ষাটো তেওঁবিলাকৰ জীৱনৰ কাৰণে এটা আশীৰ্বাদ হৈছে আৰু সঁচাকৈ আপোনাক ধন্যবাদ দিবলগীয়া কাৰণ আপুনি যিটো শিক্ষা দিলে আৰু সেই শিক্ষা লাভ কৰাৰ যোগেদি আজি খুব ধুনীয়াকৈ আপোনাৰ দুয়োজন ল'ৰাই খুব ধুনীয়াকৈ প্ৰভুৰ কাম কৰি আছে প্ৰভুৰ পৰিচৰ্যা কৰি আছে কাৰণ গোটেই অসমখনে চিনি পোৱা হৈছে দুয়োজনকে কাৰণ আজি ছ'চিয়েল মিডিয়াৰ যোগেদি খুব ধুনীয়া ধুনীয়া গীত গাই আমাৰ ব্ৰাদাৰ সুলেমানে আপোনালোকৰ আগত বিলাই আছে আমি সকলোৱে পাই আছোঁ আৰু লগতে ব্ৰাদাৰ জোনাথন দাও তেনেকৈ খুব ধুনীয়াকৈ বিভিন্ন মণ্ডলীত গৈ গীত গাইছে ঈশ্বৰৰ বাক্য কৈছে যদিহে আপোনালোকে সৰুৰ পৰা সেইখিনি শিক্ষা নিদিলে হয় তো আজি এইখিনি হয়তো কৰিব নোৱাৰিলে হয় হয়তো আজি বেলেগৰ দৰে অন্য এটা পথত গৈ কিছুমান যিবিলাক জগতৰ কাৰ্য আছে সেইবিলাক হয়তো কৰিলে হয় কিন্তু সেয়া নকৰি আজি খুব ভাল এটা কাম কৰি আছে কাৰণ আপুনি খুব ভাল পথ দেখুৱালে
তো এতিয়া যেহেতু মই আপোনাৰ পৰা এটা কথা জানিব বিচাৰিছোঁ আপোনাৰ ল'ৰাই যেতিয়া কোনোবা এটা মণ্ডলীত গৈ ষ্টেজত ঈশ্বৰৰ বাক্য কৈ থাকে বা গীত গাই থাকে সেইখিনি সময়ত আপোনাক কেনেকৈ লাগে বাৰু আপোনাৰ মনত সেইখিনি সময়ত মই এটা কথা সদায় মোৰ মানে বহুত খুন্দিয়াই আৰু সেইটোৱে হৈছে এই অন্ধ ল'ৰাবিলাকক যেতিয়া মই সৰুতে যে যত্ন কৰিলোঁ হয় আৰু তেওঁবিলাকৰ প্ৰতি যে অৱহেলা নকৰিলোঁ তেওঁবিলাকক বাইবেলৰ জ্ঞান হওক জাগতিক জ্ঞান হওক সকলো যে গঢ়ি তুলিলোঁ আৰু তেওঁবিলাকে যেতিয়া আগফালে ষ্টেজত থিয় হয় তেতিয়া মোৰ সেই দুখবোৰ মানে পাহৰি যোৱাৰ অনুভৱটো হয় আৰু মই ঈশ্বৰক ধন্যবাদ দিওঁ প্ৰভু কেতিয়াবা দুখো হয় দুটা সন্তান আমি কিয় অন্ধকৈ জন্ম দিলোঁ এনেকুৱা দুখো হয় কিন্তু যেতিয়া তেওঁবিলাকক ষ্টেজত চাওঁ মিডিয়াত চাওঁ গান গোৱা চাওঁ তেতিয়া মই এটা কথা ভাবোঁ কেইটা ল'ৰা চকু দেখা হ'লে হয়তো আজি এই পৰ্যায়ত নাথাকিলে হয়তো ক'ৰবাত গুণ্ডাগাৰ্দি কৰি কি কৰিলে হয় ঠিক নাই আৰু ঈশ্বৰে হয়তো সন্তানকেইটা মোক এইকাৰণেই দিলে যাতে সন্তানৰ যোগেদি গোটেই অসমত প্ৰভুৰ ৰাজ্য যীশুৰ ৰাজ্যৰ কাৰণে কাম হয় মই সেইটোকে অনুভৱ কৰোঁ হয় লগতে মা আছে মা মোৰ লগত বহি আছে মাৰ পৰা দুই একাষাৰ জানিব বিচাৰিছোঁ যেহেতু আপোনাৰ ল'ৰাই দুয়োটা ল'ৰাই আজি গোটেই অসমখনৰ বাবে খুব মানে অসমত আমাৰ যিমান খ্ৰীষ্টিয়ান পৰিয়াল আছে অসম বুলি নহয় আমাৰ ভাৰতবৰ্ষত যিমানখিনি খ্ৰীষ্টিয়ান পৰিয়াল আছে গোটেই খ্ৰীষ্টিয়ান পৰিয়ালখিনিৰ কাৰণে এতিয়া এটা খুব গৌৰৱৰ বিষয় হয় কাৰণ কিয় নমস্কাৰ মই চলিমান আৰু জোনাথনৰ মাতৃ হওঁ আৰু তেওঁবিলাকক যেতিয়া জন্মৰ আগতে মই বহুত প্ৰাৰ্থনা কৰিছিলোঁ যেতিয়া গৰ্ভত আছিলে তেতিয়া হয় আৰু ইমানে প্ৰাৰ্থনা কৰিছিলোঁ কাৰণ মই যিটো পৰিয়ালৰ ঘৰত গৈছিলোঁ থাকিলোঁ তেওঁবিলাককো কেনেকৈ মোৰ শহুৰ শাহুৰি কাল পইচন ধৰিম এনেকুৱা ভাবি পেলাই মানে ভাবিছিলোঁ আৰু চিন্তাও কৰিছিলোঁ আৰু প্ৰাৰ্থনা আছিলে মোৰ তো এই পূৰ্বে মানে তেনেকুৱা কৰোঁতে মানে যেতিয়া জোনাথনৰ জন্ম হয় তো মই ভবা নাছিলোঁ যে মোৰ গৰ্ভত যে এনেকুৱা সন্তান এটা জন্ম হ'ব বুলি কিন্তু যেতিয়া জন্ম হ'ল তেওঁৰ জন্মটো একেবাৰে আচৰিত নিচিনা আছিলে আৰু এটা চকুত মানে ওপৰত এই ইমান ঘাঁ নিচিনা ওপৰত ওলাই আছিল মোৰ তেতিয়া দেখি পেলাই মনত বহুত দুখ লাগিছে ইমান দিন প্ৰাৰ্থনা কৰিলোঁ ঈশ্বৰৰ আগত আৰু আজি সন্তানজনৰ এইটো অৱস্থা এনেকুৱা ভাবি মানে কেতিয়াবা মনত দুখো লাগিছিলে আৰু কেতিয়াবা প্ৰাৰ্থনাও কৰিছিলে কি জানি ঈশ্বৰে কি আঁচনি লৈ পেলাই আমাৰ পৰিয়ালৰ মাজত এনেকুৱা সন্তান দিছে বুলি ভাবি পেলাই খুবেই প্ৰাৰ্থনা কৰিছিলোঁ এই সন্তানবিলাকৰ কাৰণে জোনাথনৰ কাৰণে প্ৰথম ল'ৰা তো তাৰ পাছতে মই ভাবিলোঁ আৰু থাকক আৰু যিটো ঈশ্বৰে দিছে কি জানি কিবা এটা আঁচনি আছে ঈশ্বৰৰ সেইকাৰণে আজি ঈশ্বৰে এনেকুৱা পৰিয়ালত মানে এই সন্তানজনক দেখিবলৈ দিলে তাৰ পাছত মই তেনেকৈ কৰি ডাঙৰ দীঘল কৰিলোঁ আৰু সেইবিলাকক যেতিয়া আমাৰ জোনাথনে সৰুৰ পৰাই গান গোৱাটো নহয় মানে কিবা গান শুনিলে খুব মন দি শুনিছিলে আৰু তেওঁ কোলাত লৈ পেলাই বাপেকো সেই ধৰ্মগীতত গানটো আছে কি আচৰিত দয়া প্ৰভু সেই গানটো সৰুৰ পৰাই তাক মানে কোচৰ পৰাই মানে আমি সেই গানটো লৈ ফুচলাইছিলোঁ কান্দিলেও সেই গানটো শুনিলে বহুত নীৰৱে শুনিছিলে আৰু এনেকুৱা চেহেৰা পাতি লৈ শুনিছিলে সৰু সময়ত দেখি বহুত মৰম লাগিছিলে তো তেনেকুৱা কৰি সেই গানৰ যোগেদিয়ে মানে ঈশ্বৰৰ গান বহুত শিকিলে আৰু গাবও পৰা হ'ল আৰু এনেকুৱা ডাঙৰ হ'ল যেতিয়া তাই কিবা 7 বছৰ নাই 9-10 বছৰ বয়সত আমি তেওঁক ডাঙৰ হ'ল তেতিয়া এই বিপৰীয়া স্কুলত দি দিলোঁ তাৰ পৰা আহিলে তাতো শিকাই তাৰ জাগতিক জ্ঞান পালে আৰু তাৰ জীৱনৰ কাৰণে যিখিনি জ্ঞান আৰ্জন কৰিব লাগে পাৰিলে কৰিলে আৰু অহা যোৱা কৰে আৰু বহুত কথা মনত ৰাখিব পাৰে আমাৰ জোনাথনে তো তাৰ কথাবোৰ সি যেতিয়া বিপৰীয়াৰ পৰা ঘৰলৈ আহে তেতিয়া বহুত গাঁৱৰ ল'ৰা ছোৱালীবিলাকে জমা হয় তাৰ কথাবিলাক শুনিবলৈ আৰু এনেকুৱা কথা কয় মানে চবৰে মনত ৰৈ যায় আৰু কৈ আমি জানোৱেই এনেকুৱা কিবা বাহিৰা
কিবা সভাস্থলী হ'লে বা কিবা অসমীয়াবিলাকৰ বহুত কিবা কিবি ধৰ্ম সিহঁতৰ হিন্দু ধৰ্ম মতে কিবা কিবি কৰে তাতো লৈ যায় তেওঁক আৰু সেইখিনি গানকেইটা আহি ঘৰত গাই শুনাই চবে শুনিবলৈ মন কৰে কালি গৈছিলা কি শিকিলা কি নাই কোৱাচোন এনেকুৱা কয় কথাবিলাকো ক'ব আকৌ গানবিলাকো গাই শুনাব চবে শুনিছিলে মন দি পেলাই এনেকুৱা তাৰপাছত আমাৰ জোনাথন লাহে লাহে মানে সি ঘৰতে এটা মাষ্টৰ বাপেকে মানে পৰিয়ালৰে ল'ৰা হয় গীটাৰ শিকাবলৈ মানে মিউজিকত নিদিয়াৰ আগতে গীটাৰ শিকাবলৈ মানে তাক আনি দিছিলে মাত্ৰ সি গীটাৰটো 1 মাহে শিকিলে 1 মাহ সি 4 দিন মাত্ৰ শিকিলে এনেকুৱা শিকিলে যে মইতো জনা নাছিলোঁ সি যে গীটাৰ শিকিব আৰু ভৱিষ্যতে যে এনেকুৱা এটা গায়ক হ'ব বা ধৰ্মীয় আলোচনাবিলাকত যে ভাগ ল'ব এনেকুৱা ভবা নাছিলোঁ কিন্তু ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনিলে আৰু শুনাৰ পিছত আমি খুবেই দূৰত মাতে দক্ষিণ পাৰলৈ যায় এনেকুৱা গোটেই অসমটো ঘূৰি শেষ কৰিলে বুলিও ক'লেও ভুল নহয় অৰুণাচল ফালেও যায় এনেকুৱা গৈ মানে তাহাঁতে হেৰি এই আমাৰ ল'ৰাবিলাকে যায় আৰু সৰু ল'ৰা এটা আছে সিও মানে অলপতে মানে বাঢ়ি আহা কিন্তু সিও বজনা বজাত বহুত পাৰ্গত শিকিলে ঘৰতে তাৰ ককাইহঁতৰ লগতে শিকিলে বজনা চজনা বজাবলৈ লগতে লৈ যায় 3টাই ককাই ভাই গুচি যায় কেতিয়াবা আৰু মইতো মাতৃ হিচাপে সদায় প্ৰাৰ্থনা কৰিছিলোঁ মোৰ ল'ৰা ছোৱালী যিহে নহওক কিন্তু আজি দেখিছোঁ বাহিৰত ভাল ভাল ল'ৰা ছোৱালীবিলাক ল'ৰাবিলাক মাক বাপেকৰ কথা নুশুনি ক'লেও নক'লেও মানে নুশুনে আৰু ভাল ভাল ল'ৰাবিলাক যেনেকুৱা হৈ গৈছে তেনেকুৱা মোৰ ল'ৰাবিলাক 2টা বৰ্তমান ভালেই আছে আৰু ঈশ্বৰৰ কামতে লাগি আছে সেইকাৰণে মানে মই ঈশ্বৰক ধন্যবাদ দিছোঁ আৰু আমাৰ চুলিমানৰ বিষয়েতো তাৰ কাৰণে মোৰ বহুত প্ৰাৰ্থনা আছিল চুলিমানৰ কাৰণে সি মাজত অলপ মানে অবাধ্যতা হৈছিলে পৰিয়ালৰ মাজত কিন্তু পিতৃ মাতৃ বাপেকৰ ওচৰত নেদেখায় কিন্তু মই অনবৰত ঘৰত থাকোঁ আৰু সিয়ে বেছিভাগ তাৰ জীৱনৰ কথাটো মোৰ আগত কৈছিলে তো বিয়া বাৰুৰ কথাও কয় তেতিয়া মই কৈছোঁ চা ইমান ফটককৈ বিয়া কৰিব নালাগে আৰু তই যেনেকৈ ছোৱালীবিলাকৰ কথা কয় সেইবিলাক তই এৰি দে এইবিলাক নালাগে তই প্ৰাৰ্থনাত থাক ঈশ্বৰে তোমাক ভাল এটা ছোৱালী যোগাব আৰু ময়ো প্ৰাৰ্থনাত আছোঁ ঈশ্বৰে তোমাক ভাল ছোৱালী দিব এনেকুৱা কৰি কৰি সঁচাকৈ মোৰ প্ৰাৰ্থনা ঈশ্বৰে শুনিলে বুলি মই মানো কাৰণ মোৰ বিশ্বাস আছে মোৰ প্ৰাৰ্থনা ঈশ্বৰে শুনিছে আৰু বোৱাৰীও আমি বৰ্তমান এতিয়া যিটো পাইছোঁ ভালে পাইছোঁ আমাৰ গোটেই ঘৰ পৰিয়ালৰ কাৰণে বহুত ভাল আৰু বাহিৰা অহা যোৱা মানুহবিলাকৰ কাৰণেও ভাল আৰু এতিয়া যিয়ে নহওক বোৱাৰীবিলাকে 2টা আছে 2টাই বোৱাৰী নিজৰ মানে মই যিমানটো কৰিব লাগিছিলে সেইখিনি কাম সিহঁতে ল'ৰাবিলাকৰ কামটো কৰে যে মই সেইকাৰণে ঈশ্বৰক ধন্যবাদ দিছোঁ আৰু তেওঁবিলাককো ধন্যবাদ দিছোঁ যিহে নহওক মানুহ যিহে নহওক কিন্তু এতিয়া মই যিটো কৰিবলগীয়া আছিলে সেইখিনি বোৱাৰীবিলাক এতিয়া কৰি আছে সেইটো মই বৰ বেছি দীঘল নকওঁ মোৰ ইমানতে কৈ মই সামৰণি এইখিনিতে মই আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ যিহেতু মোৰ লগত আমাৰ ব্ৰাদাৰ চুলেমানৰ মাতৃ আছে আৰু মাতৃ যিটো বিয়া নোহোৱাৰ আগমুহূৰ্তত বাইবেল স্কুল পঢ়িবলৈ বাইবেল স্কুল পঢ়িছিল ন তো বাইবেল স্কুল পঢ়িছিলে হৰিচিংগাত ন ওদালগুৰিত পঢ়িছিলে কিমানমান দিন পঢ়িলে কিমান এইটো পঢ়িলে আপুনি 2 বছৰ মই 2 বছৰ 18 মাহ মুঠত 2 বছৰৰ ভিতৰত 18 মাহ বিয়া নোহোৱাৰ আগমুহূৰ্তত বিয়া নোহোৱাৰ আগমুহূৰ্তত আৰু দুয়োজনে আপোনালোকে যিহেতু সৰুৰে পৰা প্ৰভুৰ বাক্য খুব ধুনীয়াকৈ পাই আছে আৰু জানে আৰু সেয়ে আপোনালোকে আপোনালোকৰ ল'ৰাক আজিৰ পৰ্যন্ত মানে যেহেতু আপোনালোকে প্ৰভুৰ বিষয়ে খুব ভালকৈ জানাৰ কাৰণে আপোনালোকৰ ল'ৰাক আজি প্ৰভুৰ নামত কাম কৰা দেখি পাইছে ময়ো বাইবেল স্কুল পঢ়িলোঁ চাকুমাটাত 2 বছৰ পঢ়িলে আপুনি এইটো 1975 আৰু 76 লগতে আমাৰ ব্ৰাদাৰ চুলেমানৰ মিছেছ আছে তেওঁৰ পৰা অকণমান জানিব বিচাৰিম মই এতিয়া আমাৰ ব্ৰাদাৰ চুলেমানৰ মিছেছৰ পৰা বৌৰ পৰা কিছুমান কথা জানিব বিচাৰিছোঁ বৌ এখিতে মই আপোনাক এটা কথা সুধিব বিচাৰিছোঁ
যিহেতু আপোনাৰ মানুহজন চকুৰে নেদেখে, বেয়া নাপাব মই এইটো নেদেখে বুলি ক'লোঁ, তো আপুনি কেনেকুৱা ভাল দেখিলে আমাৰ ব্ৰাদাৰ সুলেমানক? কাৰণ কিয় আজিৰ যুগত প্ৰত্যেক মহিলাই নিজৰ ষ্টেণ্ডাৰ্ডটো বিচাৰে, প্ৰত্যেক মহিলাই কাৰণ কিয় যদি নিজৰ মানুহজন ভাল হয় তো বাইকৰ পিছত বহি যাম বা লগত একেলগে গৈ পেলাই শ্বপিং কৰিম, বিভিন্ন ঠাই ঘূৰিম, ভাল টকা পইচা ইনকাম কৰিব। কিন্তু আজি আপোনাৰ মানুহজনেতো তেনেকৈ কৰিবলৈ নোৱাৰে, তো এইটো ক্ষেত্ৰত আপুনি কি ক'ব? নমস্কাৰ, মই এনেকুৱা ভবা নাছিলোঁ আৰু আমাৰ গাঁৱত গৈছিলে শিক্ষক নিচিনা মাতিছিলে, তেতিয়া আৰু মোক ঢেৰ ল'ৰা চাবলৈ আহিছিলে আৰু মই তেনেকুৱা মদ পানী খোৱাটো নিবিচাৰোঁ আৰু ঈশ্বৰক কাম কৰাটোহে বিচাৰোঁ কৈছিলে। আৰু দূৰৰ কেইটা আহিছিলে, তেতিয়া মই ক'লোঁ ঘৰত মোক মদ পানী খোৱা নালাগে, ঈশ্বৰৰ কাম কৰাটোহে লাগে আৰু ঈশ্বৰৰ সদায় দিন পৰিচৰ্যা কৰাহে লাগে বুলি ভাবিছিলোঁ। আৰু মই সৰুৰ পৰা মই বাহিৰত ডাঙৰ দীঘল হৈছিলোঁ, ঈশ্বৰৰ কথা ভালকৈ জনা নাছিলোঁ। মই সৰুৰ পৰা 6লৈকে পঢ়িলোঁ আৰু বাহিৰত গুচি গ'লোঁ। তাৰ পৰা আহি ঘৰত থকা সময়ত ইয়াক মাতিছিলে শিক্ষক, তেতিয়াহে পৰা লগ পাইছিলোঁ। আগত দেখিছিলোঁ গান গাই আৰু ককায়কো দেখিছিলোঁ গান গাই, গান গোৱাকেইটা বহুত ভাল লাগে আৰু এনেকুৱা পৰিয়াল পাম বুলি ভবা নাছিলোঁ। ঈশ্বৰৰ দেউতা ঈশ্বৰৰ কাম কৰে, দাদা কৰে আৰু মাও কৰি আছিলে, আমাৰ বায়েও কৰি আছে, চবেই কৰি আছিলে, সেইকাৰণে মোক ভাল লাগে। আৰু এনেকুৱা পৰিয়াল পাম বুলি জীৱনত ভবা নাছিলোঁ, কিন্তু ইয়াক চাই আৰু অন্ধ আছে বুলি ভবা নাছিলোঁ, ঈশ্বৰৰ কাম কৰে বুলি ভাবি আছিলোঁ। তো এতিয়া যিহেতু চলিবলৈ টকা পইচা বহুত প্ৰয়োজন হয়, কাৰণ যিহেতু আমি মানুহ হিচাপে আমাক বহুত টকা পইচা প্ৰয়োজন হয়, তো কেতিয়াবা আপোনাক এইবিলাক দুখ লাগে নেকি যে আজি বেলেগৰ পৰিয়ালত বেলেগৰ যে হাজবেণ্ডে ৱাইফক খুব ভাল তেনেকৈ কাপোৰ কানি দি আছে, কিবা দি আছে, আজি মই পোৱা নাই, তেনেকুৱা কেতিয়াবা হয় নেকি? কাৰণ কিয় তেনেকুৱাতো বেলেগৰ দৰে ইনকামটো কৰিবলৈ নোৱাৰে, কাৰণ কাম কৰি পেলাইতো তেনেকৈ টকা পইচা ঘটিব নোৱাৰে, কেতিয়াবা দুখ লাগে নেকি আপোনাৰ মনত? নাই, এনেকুৱা মোক সৰুৰ পৰা আমি ঘৰত আছিলোঁ, তেতিয়া ময়ে ডাঙৰ, মোৰ ইমান কাপোৰ কানি ইমান ভাল বস্তু এনেকুৱা মোক লোভ নালাগে। আৰু মই যেনে তেনে যেনেকুৱা মোৰ কাপোৰ আছে সেইটো পিন্ধিলে মই শান্তিৰে থাকিব পাৰোঁ, আৰু এনেকুৱা ভাল কাপোৰ পিন্ধি য'ত যাম এনেকুৱা মোক নালাগে। আৰু মই সৰুৰ পৰা কষ্ট কৰি ডাঙৰ দীঘল হৈছে, সেইকাৰণে যিমানে আছে সেইটো সন্তুষ্ট হওঁ। আৰু তো এইখিনিতে মই মোৰ ফালৰ পৰা মই আপোনাক ধন্যবাদ জনাইছোঁ, কাৰণ কিয় আজিৰ যুগত সকলো মহিলাই নহয়, প্ৰায় মহিলাই নিজৰ ষ্টেণ্ডাৰ্ড বিচাৰেতো, কিন্তু তাৰ মাজতে আপুনি আজি ইমান এটা মহান কাম কৰি আছে, আপুনি নিজৰ ষ্টেণ্ডাৰ্ডটো নিবিচাৰি আপুনি এনেকুৱা এজন মানুহৰ বেকগ্ৰাউণ্ডত থাকি আপুনি যে প্ৰভুৰ নামত আগবঢ়াই আছে, প্ৰভুৰ কাম কৰিবলৈ কাৰণে, প্ৰভুৰ পৰিচৰ্যা কৰিবলৈ, প্ৰভুৰ নামত গীত গাই ৰাইজক শুনাবলৈ, ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিবলৈ কাৰণে আপুনি যে আগবঢ়াই আছে, তো খুব ভাল কাম কৰিছে আপুনি। মই আপোনাক ধন্যবাদ জনাইছোঁ, ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। তো গোটেইখিনিকে প্ৰভু যীশুৰ নামত ধন্যবাদ। যিহেতু মই সুলেমান ডাঙৰীয়াৰ ঘৰত আছোঁ আৰু সুলেমান ডাঙৰীয়াৰ যোগেদি মই আজি আপোনালোকক এটি আমাৰ জুবিন দাৰ এটি গীত আপোনালোকক শুনাব বিচাৰিছোঁ। তো এয়া আমাৰ সুলেমান দা আছে। সুলেমান দা, আজি যিসকল মোৰ দৰ্শক আছে, তো দৰ্শকসকলক আপুনি এটি গীত শুনাব লাগে, কোনটো গীত শুনাব? মই আৰু প্ৰভু যীশুৰ নামত সকলোকে নমস্কাৰ আগবঢ়াইছোঁ। নমস্কাৰ। মই আমাৰ যিহেতুকে অসমৰ প্ৰয়াত সাৰ্থক জুবিন দাৰ এটি খ্ৰীষ্টীয় গীত, আৰু এই গীতটি আমাৰ তিমথী হানছে গোৱাইছিলে। তেওঁ এই গীতৰ কলি অকণমান গুণগুণাই দিব খুজিছোঁ আপোনালোকৰ আগত, যাতে সকলোৱে যাতে আনন্দ লয়, উপভোগ কৰে। প্ৰভু যীশু জন্মিলে আমাৰ বাবে,